হে দোষ, আজি আপোনালোকৰ মাজত মই বিশেষ ব্লগ বনোৱা নাই। বৰ্তমান সমাজত যি চলি থকা ভালপোৱা প্ৰেম, সেই ভালপোৱাৰ ভিত্তিত এটা মই ভিডিঅ' দেখিছিলোঁ আৰু সেই ভিডিঅ'টো মই লৈ আহিছোঁ। আপোনালোকে অনুভৱ কৰিব, ভালপোৱাৰ শেষত ভালপোৱা যেতিয়া চলি থাকে তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নাহে বা আহিলেও সৰু সুৰা, কিন্তু ভালপোৱাৰ শেষত কেনেকুৱা এটা অনুভৱ, লগাতকৈ যেতিয়া বেছি ভালপোৱা হয়, ল'ৰা হওক বা ছোৱালী হওক, কেনেকুৱা এটা অনুভৱ হয় এই ভিডিঅ'টোৰ মাধ্যমেৰে নিশ্চয় আপোনালোকে বুজিব। কেনেকুৱা এটা নিজৰ দুখ লগা কাহিনী এই ভিডিঅ'টোত নিশ্চয় আপোনালোকে জানিব। কি হ'ব পাৰে ভালপোৱা, সঁচা ভালপোৱা কি আৰু মিছা ভালপোৱা কি, ইয়াত নিশ্চয় ভিডিঅ'টোত জানিব আপোনালোকে। বৰ্তমান সমাজত চলি থকা এক আটাইতকৈ ডেঞ্জাৰাছ ভয়াৱহ বস্তুটো হৈছে ভালপোৱা, যি মানুহক ভালো কৰিব পাৰে বেয়াও কৰিব পাৰে, মানুহক আগবঢ়াই দিবও পাৰে আৰু পিছলৈ একেবাৰে তললৈ নিবও পাৰে। মাত্ৰ ভিডিঅ'টো আপোনালোকে চাব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে। মই বিশেষ আজি ব্লগ লৈ অহা নাই, আপোনালোকে মাত্ৰ ভিডিঅ'টো চাব। মই ভিডিঅ'টোৰ মাধ্যমেৰে লৈ আহিছোঁ যে বৰ্তমান সময়ত ভালপোৱা কেনেকুৱা ধৰণৰ হ'ব পাৰে, মাত্ৰ এবাৰ চাওক আপোনালোকে। তাৰপিছত তোৰ কি হ'ল? পাগল হৈ গ'ল। বহুত ভাল পাইছিলি তাইক, বহুত ভাল পাইছিলি তাইক। এই প্ৰেমত পাগল হৈছ মানে যথেষ্ট ভাল পাব লাগিব। আপোনালোকে কি বাৰু বুজিলে এই ভিডিঅ'টোৰ মাধ্যমেৰে? চাওক বৰ্তমান সমাজত কেনেকুৱা ভালপোৱা, কি কৰিব পাৰে, নিশ্চয় আপোনালোকে কমেণ্টত জনাব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।